হেল্ল' নমস্কাৰ খুবতাং বহুত দিনৰ মূৰত এটা মিনি ব্লগ লৈ আহিছোঁ। 3টা দিনৰ সৰু সৰু ক্লিপছ জইন কৰি মই এটা ভিডিঅ' হিচাপে বনালোঁ। আৰু প্ৰথম ভিডিঅ' ক্লিপটো মই সন্ধিয়াৰ সময়ত অকণমান বজাৰ কৰি আহিলোঁ। তাকে সামৰি আছোঁ আৰু ইহঁতকেইটাক দেখিছেই নহয়, মোৰ ঘৰৰ আটাইতকৈ প্ৰিয় প্ৰাণীকেইটা আৰু একেবাৰে পাৰ্মানেণ্ট সদস্য চকু টুকু আৰু মোকো আমাৰ ল'ৰা বুলিয়ে কৈছোঁ। আৰু দিনৰ সময়ত যিহেতু মোৰ একেবাৰে অকলে কেতিয়াবা বেয়া লাগে মনটো, আৰু তেতিয়া মই ইহঁতৰ লগতে সময়বোৰ পাৰ কৰোঁ নিজৰ কামৰ মাজে মাজে আৰু ইহঁতৰ লগতে কথা পাতোঁ। দিনৰ সময়ছোৱাত কেতিয়াবা অকলশৰীয়া অনুভৱ কৰিলেও আজিকালি মই মানুহৰ লগ একেবাৰে নিবিচৰা হ'লোঁ, কাৰণ কথাবিলাক আজিকালি আগৰ দৰে সহজ সৰল আৰু সাধাৰণ নহয়। মই কিন্তু ইহঁতৰ লগ খুব বেছিকৈ ভাল পাওঁ, কাৰণ ইহঁতৰ মগজুত একো কুটিল বুদ্ধি নাথাকে, ইহঁত একেবাৰে নিষ্পাপ। শনিবাৰৰ দিনাখন এফালে গৈছিলোঁ। আজিকালি ক'ৰবালৈ গ'লে বৰ বিশেষকৈ ফটো ভিডিঅ' লোৱা নহয় আৰু লাইভ আপডেট দি থাকিবলৈ মই বৰ এটা ভাল নাপাওঁ। ভাল মুহূৰ্তবোৰ সদায় নিজৰ মাজতে আত্মকেন্দ্ৰিক কৰি ৰাখিবলৈ মই ভাল পাওঁ আৰু একান্ত ব্যক্তিগত কৰি ৰাখিবলৈ ভাল পাওঁ। বৰ বিশেষ মানুহক কৈ ফুৰিবলৈ ভাল নালাগে আৰু মানুহে ক'ত যাওঁ কি কৰোঁ সুধি থাকিলেও মই আজিকালি খুব বেয়া পাওঁ। আৰু এয়া উভতি আহিলোঁ। একেবাৰে শেষৰ ক্লিপটো হৈছে শনিবাৰৰ দিনাখনৰ ৰাতিৰ সাঁজ। যিহেতু মই ৰান্ধি ভাল পাওঁ আৰু এখেতে খাই খুব ভাল পায় আৰু ৰান্ধিও ভাল পায় দেই। সপ্তাহৰ শেষত ভাল লগাকৈ এসাঁজ ৰান্ধিলোঁ আৰু তেখেতক খোৱালোঁ, যিহেতু বাকী দিনকেইটাত সময় তেনেই তাকৰ হয়। আজিলৈ আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ, লাভ ইউ অল।